Hello. মই তেজপুৰ আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডক্টৰ জুপিতৰা দেৱী বৰ্তমান সাংস্কৃতিক বিভাগৰ ইনচাৰ্জ হিচাপে আজি আমাৰ দ্বিতীয় পৰ্যায়ৰ সাংস্কৃতিক অনুষ্ঠান নৃত্য আৰু গানৰ অনুষ্ঠানসমূহ আৰম্ভ কৰিবলৈ লৈছোঁ। সকলোৰে শুভাশীষ বিচাৰি আমি এতিয়া গোটেই অনুষ্ঠানখিনি আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ আৰু অতি আনন্দৰে মই সকলোকে জনাম যে বৰ্তমান বিচাৰক হিচাপে আমাৰ কংকনা কেওট বাইদেউ আহি উপস্থিত হৈছে ঢেকীয়াজুলিৰ পৰা। তেখেতক মই আমাৰ সকলো শিক্ষাৰ্থী আৰু দৰ্শক মণ্ডলীৰ মাজত চিনাকি কৰি দিবলৈ বিচাৰিছোঁ। কংকনা কেওট বাইদেউ বৰ্তমান নৃত্য বিশাৰদ। তেওঁ কথক, বিহু গোটেইখিনি নৃত্যৰ লগতে জড়িত হৈ আছে। তেওঁ অসমীয়া বিভাগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ আহিছে আৰু মই বৰ্তমান কথা পাতি গম পালোঁ তেখেত ৰং চেনেলৰ বহুত কেইখনমান চিৰিয়েলো কৰিছে। গতিকে সাংস্কৃতিক জগতখনৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত আৰু জনপ্ৰিয় পাই মই সুখী হৈছোঁ যে আমাৰ গোটেই অনুষ্ঠানটো আগবঢ়াই নিয়াত তেখেতে আমাক সহায় কৰিব আজি আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰাও সহযোগিতা কামনা কৰিলোঁ আৰু আমাৰ এই মহাবিদ্যালয়ৰে বৰ্তমান সাংস্কৃতিক বিভাগত ছেক্ৰেটাৰী হিচাপে থকা আমাৰ অতিথিসকলে প্ৰমুখ্যে সকলোকে গোটেই আমাৰ প্ৰগ্ৰামটো যাতে ভালকৈ চলি যায় তাৰ বাবে অনুৰোধ জনালোঁ আৰু এতিয়া আমাৰ বিচাৰক বাইদেউ এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাই তেখেতক বিচাৰকৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। তেখেতক এখন গামোচাৰে সম্ভাষণ জনাব আমাৰ বৰ্তমান প্ৰেছিডেণ্ট আব্দুল্লা। আব্দুল্লা এই উঠাই নিয়া।